পুনৰ নমস্কাৰ দিলো সমূহ অসমৰ অংগনবাদী কৰ্মী সহায়িকা বান্ধৱীসকল প্ৰথমতে আপোনালোকক সংগ্ৰামী অভিনন্দন জনাইছো লগতে হঠাতে আমি ফেসবুক লাইভত আহিব লগা হল এইটো কাৰণত যোৱাকালি মন্ত্ৰীৰ কক্ষৰ পৰা আমাক মাতা হৈছিল বিভিন্ন সমস্যাৰ আজিৰ ওপৰত আমিতো হাবুদাবু খাই আছো সেইটো কাৰণত আমিও ততাতয়া কৰি অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাৰ এটা সজাতি দলে মন্ত্ৰীৰ কক্ষত আলোচনাত বহিলো আৰু তাত উপস্থিত আছিল মাননীয় আমাৰ ডিপাৰ্টমেন্টৰ মাননীয় সঞ্চালক গৌৰী শংকৰ শৰ্মা ছাৰ আৰু অভিজিত সিনহা ছাৰ উপস্থিত আছিল বাইদেউৰ সৈতে গতিকে তাতে আমাৰ আলোচনা হল এক নম্বৰ আলোচনা হল আমাৰ যি একত্ৰীকৰণ কৰা কৰ্মী আৰু সহায়িকা সকলৰ মানে সেৱাত কিবা বিজুতি ঘটা বুলি মানে উৰা বাতৰি উলা বুলি কম নে কি কম এটুত মানে আমিও বেয়া পাইছিলো যে যদি এইটো হয় তেতিয়া হলে বৰ বেয়া হ'ব সেইটো কাৰণত বাইদেউৰ লগত প্ৰথমতে আলোচনা হল যে এইটো কি ব্যৱস্থাত আছে একত্ৰীকৰণ কৰা কৰ্মী সহায়িকা সকলে সেৱা কৰে অলপতে টিভি যোগে কৈছে যে 50% দিয়া হ'ব আৰু কিন্তু গ্ৰেজুৱেচন থাকিব লাগিব বুলি ঘোষণা কৰিছিল তো এইটো ক্ষেত্ৰত আমি মানে অসম ৰাজ্যিকৰ নেতৃবৃন্দই অলপ ইতস্ত বোধ কৰিছো এইটো কাৰণতে আমাক 2016 চনত যেটো সুপাৰভাইজাৰ নিযুক্তি হল তাতে মেট্ৰিকুলেট ছোৱালীয়ে 10 বছৰ অৰ্হতাত সুপাৰভাইজাৰ হৈছিল কিন্তু এইবাৰ আৰু কিয় মানে গ্ৰেজুৱেচন কমপ্লিট হ'ব লাগে বুলি প্ৰশ্ন কৰা তেখেতসকলে কৈছে যে এইটো কেন্দ্ৰৰ নিৰ্দেশনা আৰু কেন্দ্ৰৰ নিৰ্দেশনা আমি নুই কৰিব নোৱাৰো হেতুৱে থাকিব বুলি ক'লে তথাপিও আজি মন্ত্ৰী মহোদয় মানে ডাইৰেক্টৰক কৈছে আমাৰ সঞ্চালক মহোদয়ক যে কিছুমান সৰু সুৰা কথা লৈ এওঁলোকে তাতে আহিব নালাগে আপুনি অন্তত মাহত এওঁলোকক এবাৰ মাতি দিব এইটো কাৰণত আমি অলপ আমাৰ ভাল লাগিল যে নহওক আৰু এটা ডাঙৰ কথা আলোচনা হল হেতু শেষৰ আলোচনাটো হল মাননী বৃদ্ধিৰ ওপৰত মানে আমাৰ ফালৰ পৰা বাইদেউলৈ প্ৰশ্ন নিক্ষেপ কৰা হল যে মাননী আমাৰ কেতিয়া বৃদ্ধিৰ ঘোষণা কৰিব আৰু কিমান কৰিব তেতিয়া বাইদেউয়ে কৈছে যে অইনক যিমান দিছে চৰকাৰে তাতকৈ আপোনালোকক অলপ হলেও বেছি দিব আৰু অহা অক্টোবৰ মাহৰ 2 তাৰিখে ঘোষণা হ'ব ইতিমধ্যে আমাৰ 50 বছৰ হ'ব গতিকে 50 বছৰীয়া হয়তো আইসিডিএছৰ জন্ম দিৱসৰ দিনাখনে এইটো ঘোষণা কৰিব গতিকে একেবাৰে আলোচনা বেয়া হোৱা নাই তাৰোপৰি বিভিন্ন সমস্যা অংগনবাদী কৰ্মী সহায়িকাৰ আছে এই সমস্যা সমাধানৰ কাৰণে আমাৰ অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাই যত পৰনাস্তি চেষ্টা কৰি আছে সমস্যা সমাধানৰ কাৰণে লগতে 9 জুলাইত যে দেশজোৰা আমাৰ কাৰ্যসূচী এটা ৰখা হৈছে মই বিনম্ৰতাৰে অনুৰোধ জনাইছো অসমৰ সকলো প্ৰান্তৰ কৰ্মী সহায়িকা বান্ধৱীয়ে আমাৰো দাবী আছে এই দেশজোৰা কাৰ্যসূচীত সকলোৱে যাতে দলে বলে আহি কিনে মানে আমাৰ এই কাৰ্যসূচীটো সফল হোৱাত সহায় কৰে মই এইখিনিকে অনুৰোধ ৰাখিছো লগতে মোৰ লগত আমাৰ ৰাজ্যিক সংগঠনৰ সম্পাদিকা আছে তেওঁ দুখাৰমান ক'ব ধন্যবাদ নমস্কাৰ আমি অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকাই পুনৰবাৰ ফেসবুক মাধ্যমেৰে সমূহ অংগনবাদী কৰ্মী সহায়িকালৈ বাৰ্তা লৈ আহিছো আমি সংগ্ৰামী অভিনন্দন জনাইছো আমি দীৰ্ঘদিনীয়া দাবীৰ ফলত আজি সন্মানীয় মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অজন্তা নেওগ বাইদেউৰ লগত আমি আজি 11 জনীয়া বিষয়ববীয়া গ্ৰুপে আলোচনাত মিলিত হৈছো আলোচনা আছিল আমাৰ বিভিন্ন সমস্যাৰ ওপৰত বিশেষকৈ যি কেন্দ্ৰবিলাক একত্ৰীকৰণৰ ফলত হোৱা সমস্যা হৈ আছে আমাৰ বান্ধৱীসকলে ভুক্তভোগী হৈ আছে সেই সমস্যা কথা আমি যোৱা 3 তাৰিখে আমাৰ সঞ্চালক মহোদয়ক জনাব গৈছিলো সঞ্চালক মহোদয়ে ক'লে যে মন্ত্ৰী মহোদয় আপোনালোকে লগ ধৰক জনাওক সেই সূত্ৰে আমি যোৱা 9 জুনত আমি এখন আবেদন পত্ৰ দিয়া হৈছিল সেই আবেদন পত্ৰ সেইদিনা আমি লগ পোৱা নাই সন্মানীয় মন্ত্ৰী মহোদয়ক আমি তেখেতৰ লগত সাক্ষাৎ কৰাৰ কাৰণে এখন আবেদনো আমি দি আহিছিলো তাৰ ভিত্তিত আজি তেখেতসকলে আমাক মাতিছে আলোচনাত আমি 11 জনে মিলিত হৈছো
একত্ৰীকৰণৰ বিষয়ে প্ৰথম আমি আলোচনাত আনিছো। এই একত্ৰীকৰণৰ ফলত যি সমস্যা হৈছে আমি সমগ্ৰ অসমৰ 33খন জিলাৰে আমি তেখেতসকলক অৱগত কৰিছো আৰু এই সমস্যা অতি সোনকালে সমাধান কৰাৰ কাৰণে আমি তেখেতসকলক জনাইছো আৰু তেখেতসকলে কৈছে যে নিৰ্দিষ্টকে কোন জিলাত কোন প্ৰকল্পৰ কোন কেন্দ্ৰত আপোনালোকৰ এই সমস্যা হৈছে আপোনালোকৰ ফালৰ পৰা এটা তথ্য দিয়াৰ কথা কৈছে। গতিকে আমি আহ্বান জনাইছো অংগনবাদী কৰ্মী সহায়িকা বান্ধৱীসকল জিলাৰ নেতৃবৃন্দ আপোনালোকে যাতে এই একত্ৰীকৰণৰ ফলত হোৱা কেন্দ্ৰত সমস্যাটো যাতে লিখিত আমাক দিয়ে আমি অতি সোনকালে আমাৰ সন্মানীয় অজন্তা বাইদেউক আমি দিব পাৰো। লগতে সহায়িকাৰ আপগ্ৰেডৰ ক্ষেত্ৰত বয়সৰ সীমা উঠাই দিম বুলি তেখেতসকলে 2017 চনৰ পৰা গাই আছে, কিন্তু সেই নিৰ্দেশনাটো নিদিয়াৰ ফলত একাংশ বান্ধৱী আজি বঞ্চিত হ'ব লগা হৈছে। সেই নিৰ্দেশনাও আমি অতি সোনকালে দিয়াৰ ব্যৱস্থা কৰক বুলি আমি কৈছো। লগতে আমাৰ 50% মুখ্য সেৱিকা পদত নিযুক্তিৰ ক্ষেত্ৰত অতি সোনকালে পৰীক্ষা পাতি এই বান্ধৱীসকলক 50% পূৰ কৰাৰ বাবে আমি আহ্বান জনাইছো আৰু তেখেতসকলে কৈছিল যে এই ক্ষেত্ৰত BA পাছ বান্ধৱীসকলকে পৰীক্ষাত বহাব আৰু তাৰ ক্ষেত্ৰত আমি আবেদন জনাইছো যে BA পাছ নহয় আমি মেট্ৰিক পাছ পৰাই আমি এই ব্যৱস্থাটো কৰিব লাগে বুলি আমি আবেদন জনাইছো। তেখেতসকলে এই ক্ষেত্ৰত কৈছে যে এইটো কেন্দ্ৰীয় চৰকাৰৰ দাবী, কেন্দ্ৰীয় চৰকাৰৰ সাৰ্কুলাৰ, গতিকে আমাৰ কৰিব লগা একো নাই বুলি জনাইছে তেখেতসকলে। কিন্তু আমি বিশেষভাৱে অনুৰোধ কৰিছো মন্ত্ৰী মহোদয় এই ক্ষেত্ৰত যাতে অসমৰ পৰা আমি যি ধৰণে বিচাৰিছো এটা ৰিপৰ্ট যাতে কেন্দ্ৰীয় চৰকাৰক দিব বুলি আমি অনুৰোধ কৰিছো। লগতে মিনি কৰ্মীৰ যি পূৰ্ণাংগ কেন্দ্ৰৰ কৰ্মীৰ যি নিৰ্দেশনা ওলাইছে আমাৰ বহু বান্ধৱীসকলে ইতিমধ্যে কৰ্মীৰ কাম কৰি আছে, কিন্তু তেখেতসকলক আজিলৈকে মাননি পোৱা নাই। মাননি বৃদ্ধিৰ অৰ্ডাৰটো অতি সোনকালে দিয়ক আৰু তেওঁলোকক কৰ্মীৰ সমানেই মাননি দিয়াৰ ব্যৱস্থা কৰক বুলি আমি জনাইছো। লগতে আমি শেষত কৈছো যে মাননি বৃদ্ধিৰ সংক্ৰান্তত আমি অসম ৰাজ্যিক অংগনবাদী সংগঠনে যি প্ৰস্তাৱ আমি উত্থাপন কৰি দাখিল কৰিছিলো আৰু বিগত সময়ত আমাৰ সঞ্চালক মহোদয়ে যি প্ৰস্তাৱ দিছিল মাননি বৃদ্ধিৰ, সেই প্ৰস্তাৱ যাতে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত উদ্যোগ কিমানখিনি আগবাঢ়িছে এই প্ৰশ্ন কৰিছিলো আমি। তেখেতে জনাইছে যে আপোনালোকৰ এই কথাটো অহা 2 অক্টোবৰত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব নিৰ্দিষ্টকে তেখেতে আমাক স্পষ্টকে কৈছে অতি উৎসাহেৰে আৰু কৈছে আশা বান্ধৱীসকলৰ মিড ডে মিল বান্ধৱীসকলৰ যিখিনি ঘোষণা কৰিছে তাতকৈ কিছু বৃদ্ধি কৰি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব বুলি আমাক তেখেতসকলে জনাইছে। তাৰোপৰি আমি কৈছো যে এই ক্ষেত্ৰত বিশেষকে গৰমৰ বন্ধটো আমি বিচাৰিছো। গৰমৰ বন্ধৰ কাৰণে তেওঁলোকক আমি আবেদন জনাইছো আৰু হয়তো তাৰ কাৰণে চিন্তা চৰ্চা কৰি পদক্ষেপ ল'ব সেইবিলাক সঞ্চালক মহোদয়ক দায়িত্ব দিছে। আৰু আমি এটা কথা কৈছো তেখেতসকলে আলোচনাতে কৈছে যে আপোনালোকৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এককালীন সাহায্য দিয়াৰ উপৰিও আৰু বিশেষকে এককালীন পুনৰ যে কৰ্মী 1000 10,000 সহায়িকাক 15,000 টকা দিয়া হ'ব বুলি কৰ্মী 15,000 টকা ক্ষমা কৰিব কৰ্মী 15,000 টকা সহায়িকাক 10,000 টকা দিয়াৰ ঘোষণা কৰিছে। সেইটো ব্যৱস্থা কৰিম বুলি তেখেতসকলে জনাইছে। নিশ্চয় সেইটো ব্যৱস্থা কৰিলেতো ভালে হ'ব, আমি ভাল পাইছো। আমি কিন্তু আমাৰ ফালৰ পৰা এটা কথা জনাইছো যে আজি এককালীন সাহায্য দিছে, এককালীন সাহায্যটো হয়তো 4 লাখ টকা 2 লাখ টকা হয়তো এসময়ত শেষ হ'ব। তাৰ কাৰণে আমাক যাতে তেখেতসকলে বীমা আয়ুষ্মান ভাৰত কাৰ্ডৰ কথা উত্থাপন কৰিছিল, আলোচনাত আনিছিল। আমি কৈছো যাতে আমাৰ অংগনবাদী কৰ্মী সহায়িকা সকলে যাতে মাহত 2000 হওক বা 1000 হওক নিশ্চিতভাৱে অৱসৰ লোৱাৰ পিছত জীয়াই থকালৈ তেওঁলোকক মাহে মাহে এই পেঞ্চনৰ নিচিনাই পোৱাৰ কাৰণে ব্যৱস্থা কৰক বুলি এটা আমি আবেদন জনাইছো। লগতে আমি কৈছো বীমা যি কৈ আছে আপোনালোকে এই ক্ষেত্ৰত আমাক যাতে আমি এককালীন সাহায্যৰ লগতে আমাক ESI সুবিধা যাতে কৰি দিয়ে,
এই ক্ষেত্ৰত আপোনালোকে বিবেচনা কৰি আমাৰ কথাটো চিন্তা কৰিব বুলি আমি জনাইছো। ESIৰ ক্ষেত্ৰত কৰ্মচাৰীসকলে পায়, কিন্তু আমি কৰ্ম কৰিছোঁ, স্বেচ্ছাসেৱী হ'ব পাৰোঁ, কৰ্ম কৰিছোঁ, ESIৰ সুবিধা দি আমাক যাতে কৃতাৰ্থ কৰে বুলি আমি তেখেতসকলক কোৱা হৈছে। আজি আলোচনা ভালে হৈছে, নিশ্চয় আগন্তুক সময়তো হ'ব। আৰু আমাৰ সন্মানীয় মহোদয়ে কৈছে যে মাহে মাহে এখেতসকলৰ সমস্যাক লৈ যাতে আলোচনা কৰি এখেতসকলৰ সাধাৰণ সমস্যাবিলাক যাতে সঞ্চালক মহোদয় তাতে সমাধান কৰি দি এই আঁচনিখন জীয়াই ৰখাৰ কাৰণে, এই আঁচনিখন সুফল হৈ আগবাঢ়ি থাকিব, তাৰ কাৰণে তেখেতে আবেদন জনাইছে বা পৰামৰ্শ দিছে। আমিও সেই কথা কৈছোঁ। গতিকে সমূহ বান্ধৱীসকলকে আজিৰ আলোচনাৰ কথাটো আমি উত্থাপন কৰিলোঁ, কিন্তু আমি বিচাৰিছোঁ যে অঙ্গনবাদী কর্মী সহায়িকাক নিয়মীয়া কৰ্মচাৰী স্বীকৃতি দিয়া, মাননীৰ সলনি মজুৰি দিয়া, ন্যূনতম মজুৰি 21,000 টকা ধাৰ্য কৰা, সামাজিক সুৰক্ষা প্ৰদান কৰা, কেন্দ্ৰীয় বাজেট বৃদ্ধি কৰা। এই ক্ষেত্ৰত এইটো কেন্দ্ৰীয় চৰকাৰে কৰিব। গতিকে অহা 9 তাৰিখৰ ধৰ্মঘট, এই ধৰ্মঘটত এই দাবী সন্নিবিষ্ট হৈ আছে। সকলো অল ট্ৰেড ইউনিয়ন ফেডাৰেশ্যনে যি আহ্বান জনায় এই ধৰ্মঘটত আমাৰ হৈ মাত মাতিব আহিছে। শ্ৰম সংহিতা বাতিল কৰা, ৰাজনৈতিক যি ব্যৱস্থা চলি আছে, দুৰ্নীতি হৈ আছে, এইটো ব্যৱস্থা যাতে নহয়, তাৰ কাৰণে এই প্ৰতিবাদীত 9 তাৰিখৰ প্ৰতিবাদীত সকলো কৰ্মী সহায়িকাই সহযোগিতা আগবঢ়াব বুলি আমি আহ্বান ৰাখি মই মোৰ কোৱাখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ। মোৰ লগতে আছে আমাৰ উপসভানেত্ৰী ভাগ্যলতা বাইদেউ, তেখেতক ক'বলৈ মই অনুৰোধ জনাইছোঁ। হয়, নমস্কাৰ বান্ধৱীসকল। আমাৰ ইতিমধ্যে সভানেত্ৰী আৰু সম্পাদিকা মহোদয়াই সুন্দৰভাৱে কথাখিনি অৱগত কৰিলে, আপোনালোকে নিশ্চয় বুজি পাইছে। আজি সঁচাকৈ আমি অকণমান আনন্দিতও হৈছোঁ, আলোচনা ভাল হোৱা বুলিও ক'ব পৰা হৈছোঁ আমি। যিহেতু আমি যিটো সমস্যাত ভুগি আছিলোঁ, যিটো চিন্তাই আমাক মানে কামুৰি আছিলে, একত্ৰীকৰণ বান্ধৱীসকলৰ কি হ'ব, যদি তেওঁলোকৰ এই সেৱাৰ পৰা যদি তেওঁলোকক আঁতৰাই পঠায় তেতিয়াহ'লে তেওঁলোকৰ কি অৱস্থা হ'ব, এই চিন্তাটোৱে সঁচাকৈ আমাৰ বহু কষ্ট দিলে। আজি আমি সেইটোৰ এক প্ৰকাৰ সমাধান হ'ল বুলি আমি ধৰি লৈছোঁ। যিহেতু তেওঁলোকৰ যদিও একত্ৰীকৰণ হৈছে, তেওঁলোকৰ কেতিয়াও এই কামৰ পৰা মানে বৰখাস্ত নকৰে, তেওঁলোকে কাম কৰিয়েই থাকিব 60 বছৰলৈকে। য'তে যেনেকৈ আছে বান্ধৱীসকল তেনেকৈ থাকিব পাৰিব। কিন্তু যদি কিছুমান বান্ধৱীক আমাৰ বহু দূৰলৈ নিছে, বোলে 5 কিলোমিটাৰৰ বাহিৰত, সেইখিনিয়ে কিন্তু আমাক জনাব লাগিব। তেওঁলোকক কিন্তু পুনৰ নিৰীক্ষণ কৰা হ'ব। আৰু যিসকল বান্ধৱীৰ বেনিফিচাৰীও আছে, কেন্দ্ৰ বনোৱাৰ ঠাই আছে, ৰাইজেও মাটি লিখি দিছে বা তেনেকুৱা আছে, গতিকে সেইখিনিক পুনৰ নিৰীক্ষণ কৰিব, তাৰ বাবেও আমাক কথা দিছে। গতিকে আমি সেইখিনি খুবেই আনন্দিত হৈছোঁ। আৰু বান্ধৱীসকল নিশ্চিন্ত থাকক, আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া ইয়াত বিষয় নাই। আৰু যিটো আমাৰ আজি আলোচনা হ'ল বাইদেউৰ পৰা, সঁচাকৈয়ে আমি ভাল পাইছোঁ। আমি 2 অক্টোবৰলৈ খুব আশাৰে বাট চাই আছোঁ। আৰু বান্ধৱীসকল আপোনালোকেও বাট চাওক। আমাৰ নিশ্চয় আমি ভাল এটা দিন হিচাপে আমি সেইটো যাতে পৰিগণিত কৰিব পাৰোঁ, আৰু আমি খুব সুন্দৰ এটা যাতে আশাৰ ৰেঙনি আমি দেখিছোঁ, আশাৰ ৰেঙনি। গতিকে সেই আশাটো যাতে আমি সঁচাকৈ সফল হওঁ। আমি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই যিখিনি কষ্ট আমি কৰিছোঁ, সেই কষ্টৰ সফলতা আমি সঁচাকৈয়ে এদিন হ'লেও পাম, আৰু পাই আহিছোঁ আৰু পাম। গতিকে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাসকলক, এই সন্থাটোক আপোনালোকে কোনোদিন অৱজ্ঞা নকৰিব। আৰু CITৰ লগত যাতে আমি সদায় এনেদৰে থাকিব পাৰোঁ, তেওঁলোকৰ আদৰ্শ, তেওঁলোকৰ প্ৰেৰণা আমি যাতে সদায় পাই থাকোঁ, তাকে কামনা কৰিছোঁ। গতিকে আপোনালোকে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ লগত থাকক, সহযোগ কৰক, নিশ্চয় আমি সদায় সফল হ'ম। আগন্তুক দিনতো আমি সদায় এনেদৰে ভাল খবৰ আৰু ভাল বতৰা লৈ যাতে আপোনালোকৰ ওচৰত আমি আহিব পাৰোঁ, তাৰে আমি কামনা কৰিছোঁ। ধন্যবাদ। আমাৰ মাজত সম্পাদিকা কল্পনা দেৱী আছে, তেখেতকো মই দুআষাৰমান ক'বলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। আজি আমাক মন্ত্ৰী মহোদয়া, মাননীয় জনতান্ত্ৰিক মহোদয়া, তেখেতে বিত্তমন্ত্ৰী, লগতে আমাৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী, তেখেতে আজি আমাক বিষয়ববীয়াসকলক আলোচনাত মাতিছিল। আৰু সেই আলোচনাৰ মতে আজি আমাৰ খুব সুন্দৰ আলোচনা হৈছে। আৰু তেখেতে আমাক যিটো এটা বাৰ্তা পঠিয়াইছে,
সেই বাৰ্তাটো আমাৰ যাতে অংগনবাদী কৰ্মী সহায়িকা সকলোৰে মূৰত ফুল চন্দন হৈ পৰক তাৰ বাবে মই বাইদেউক বিশেষভাৱে ধন্যবাদ জনাইছো। আৰু আমাৰ 2 অক্টোবৰত অতি সুন্দৰ বাৰ্তা এটা যাব সকলোলৈকে, তাৰ বাবে কৰ্মী সহায়িকাসকলক মই আগতীয়াকৈ জনাইছো যে আমাৰ অসম ৰাজ্যিক সন্থাটোৱে কেতিয়াও বহি থকা নাই আৰু বহি নাথাকে, সদায় আগবাঢ়ি যাব। আৰু তাৰ বাবে আপোনালোকৰ সহায় সহযোগিতা আমি সদায় কাটৰেৰে আহ্বান জনালো। আৰু আপোনালোকে আমাৰ ওপৰত সদায় বিশ্বাস ৰাখক। আৰু 9 জুলাইৰ যিটো আমাৰ দেশজোৰা সাধাৰণ ধৰ্মঘট আছে, সেই ধৰ্মঘটটোত সকলোৱে সহযোগ কৰক আৰু আগবাঢ়ি আহক। এই আন্দোলনৰ মতে যাতে আমি চেন্ট্ৰেলৰ পৰাও কেন্দ্ৰীয় চৰকাৰৰ পৰাও যাতে আমি মাননীটো অতি সোনকালে আদায় কৰিব পাৰো, কাৰণ ৰাজ্য চৰকাৰৰ পৰা আমি 2 তাৰিখে অতি সুন্দৰ এটা বাৰ্তা আমি পাম। আৰু সেই হিচাপে আপোনালোকক সদায় আমি আমাৰ অসম ৰাজ্যিকৰ ফালৰ পৰা আমি এটা ভাল বাৰ্তা দিবলৈ চেষ্টা কৰি আছো আৰু সদায় ভাল বাৰ্তাই শুনিব। অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থা জিন্দাবাদ। ধন্যবাদ জনাইছো। নমস্কাৰ সকলোকে। আমাৰ অসম ৰাজ্যিক সংগঠন জীয়াই থাকক। সমগ্ৰ অসমৰ বান্ধৱীসকলকো একেলগে আহক, আমি একেলগে থিয় দিওঁ মাৰ বান্ধি চৰকাৰৰ আগত আমি আলোচনা বিলোচনা বা স্মাৰক পত্ৰ প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰকো যাতে আমি বাধ্য কৰাব পাৰোঁ। অংগনবাদী কৰ্মী সহায়কক নিয়মীয়া কৰ্মচাৰী স্বীকৃতি দিয়া, অংগনবাদী কৰ্মী সহায়কক মাননীৰ সলনি মজুৰি দিয়া, অংগনবাদী কৰ্মী সহায়ককো ESIৰ সুবিধা প্ৰদান কৰা। এই ক্ষেত্ৰতো যাতে কেন্দ্ৰীয় চৰকাৰৰ যুদ্ধত কেন্দ্ৰীয় চৰকাৰৰ দাবীত আমি সকলোৱে এক হওঁ। আহক অসমৰ সমূহ কৰ্মী সহায়ক বান্ধৱীসকল একেলগে আমি আগবাঢ়ো। ধন্যবাদ।